Hey friends, কি খবৰ? আজি কেনে ভিডিঅ' আপোনাক কৈছিলে আকৌ আহিছো। आइए देखते हैं मजा आएगा। আৰু আজি বিহুৰ অনুষ্ঠানত যিসকল ব্যক্তি কৰিব কমেণ্ট সেইসকলক খোৱাম মই একোটা কি খোৱাম আৰু কিবা এটা কমেণ্টটো কৰিলে হ'ল বাৰু। এনিৱেজ আজিৰ অনুষ্ঠানত যিসকল ব্যক্তি আছে এইসকল ব্যক্তি দেখাৰ পিছত আপুনি হাজাৰবাৰ হ'লেও চিন্তা কৰিব বেলেগ মানুহ কিছুমান থাকে দেই এখন পৃথিৱীত। কাৰণ আপুনি এখন ঘৰৰ কথা চিন্তা কৰি থাকে আৰু এখেতলোকে বৰ বেলেগে কথা চিন্তা কৰি থাকে। তেন্তে বলক আজিৰ বিহু অনুষ্ঠান আমি একফালৰ পৰা কেম্পা এক খুন মাৰি পেলাই আৰম্ভ কৰোঁ দেই বলক। জাহাজী কলৰ গুটি নাই আজিকালি বোৱাৰী বিশ্বাস নাই জাহাজী কলৰ বোলে গুটি নাই আজিকালি বোৱাৰী বোলে বিশ্বাস নাই। यही नहीं अभी और सुनिए য'তে ত'তে ডেকা ল'ৰাবোৰক চেনি খায় অকল চাকৰি কৰাখিনিয়ে প্ৰেমত পৰে নেকি অকল পুলিচবোৰে প্ৰেমত পৰে নেকি পৰকীয়া প্ৰেম কৰে নেকি আমি খেতি কৰাবিলাকে পৰকীয়া প্ৰেম কৰিব নোৱাৰিম নেকি পাৰিম নে নোৱাৰিম কমেণ্ট এটা কৰিব দেই প্ৰশ্ন নুশুনে কিয় পৰকীয়া প্ৰেম বোলে চাকৰি কৰা মানুহে কৰিব পাৰে নেকি পুলিচে কৰিব পাৰে নেকি খেতি কৰা মানুহে কৰিব নোৱাৰে নেকি প্ৰশ্ন নুশুনে কিয় তাকো পৰকীয়া প্ৰেমৰ ওপৰত অকল চাকৰি কৰাখিনিয়ে প্ৰেমত পৰে নেকি অকল পুলিচবোৰে প্ৰেমত পৰে নেকি পৰকীয়া প্ৰেম কৰে নেকি আমি খেতি কৰাবিলাকে পৰকীয়া প্ৰেম কৰিব নোৱাৰিম নেকি পাৰিম নে নোৱাৰিম কমেণ্ট এটা কৰিব দেই হে প্ৰভু ফাট মেলা বহুমতি যাওঁ মই পাতালকে আণ্ডাৰ মে কাৰণ এই শুনা আগতে মই কিয় পাতালৰ তলত সোমাই নগ'লো প্ৰশ্ন নুশুনে কিয় মানে যদি আপুনি জানিব বিচাৰিছে পৰকীয়া প্ৰেম যদি কৰিব তেন্তে আপুনি প্ৰথমে এই ক্লিপটো চাই লওক লাইভ কৰিব কৈছো নহয় লাইভ কি হৈ আছে ইয়াত অকল চাকৰি কৰাখিনিয়ে প্ৰেমত পৰে নেকি অকল পুলিচবোৰে প্ৰেমত পৰে নেকি পৰকীয়া প্ৰেম কৰে নেকি আমি খেতি কৰাবিলাকে পৰকীয়া প্ৰেম কৰিব নোৱাৰিম নেকি কোনোবা যদি খেতি কৰা মানুহে যদি মোৰ এই ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰি জনাবচোন হে কাৰণ এজন খেতিয়কে সদায় নিজৰ খেতিৰ কথা চিন্তা কৰে কেনেকৈ বৰষুণ এজাক দিব কেনেকৈ মোৰ খেতি ভাল হ'ব এইফালে আকৌ মালিক আসসালামু আলাইকুম ঐ তোমাকে কৈছোঁ গাড়ী চলালে হেলমেট পিন্ধি চলাবা নহ'লে 9 মাহতে ভুগিবলৈ পাবা গাড়ী চলাওঁতে বাৰু হেলমেট পিন্ধিব লাগে অ'কে এই কথাটো মই বুজি পাই গ'লোঁ ঠিক আছে কিন্তু 9 মাহত যে ভৰিটো দি দিব বুলি কৈছে এইটোহে বুজি নাপালোঁ ঐ তোমাকে কৈছোঁ গাড়ী চলালে হেলমেট পিন্ধি চলাবা নহ'লে 9 মাহতে ভুগিবলৈ পাবা অসমৰ কণ্টেণ্ট ক্ৰিয়েটৰ কি মাক কি কোনে কিয় কণ্টেণ্ট নাচাই কিয় এজনীয়ে কৈছে বোলে খেতি কৰা মানুহে বোলে এই সম্পৰ্ক প্ৰেম কৰিব পাৰে নে নোৱাৰে এইফালে আকৌ কৈছে কি বোলে হেলমেট পিন্ধি বোলে গাড়ী চলাব বোলে 9 মাহত ভৰি দি দিব তাকে মাক ফাগুন চ'ত ভীমকল কণ্টেণ্ট ক্ৰিয়েটৰ মই আমাৰ অসমৰ ক্ৰিয়েটৰ কিছুমান দেখিলে মই চিন্তা কৰোঁ আমাৰ অসমৰ ক্ৰিয়েটৰ কিছুমান এনেই ভিডিঅ' কিছুমান বনাই থাকে হয়তো চাগে আপুনি কাৰোবাক গুড মৰ্ণিং উইচ কৰিলে মেছেজত দি ক'ব বা ফোন কৰি ক'ব গুড মৰ্ণিং হেভ এ নাইচ ডে কিন্তু এইফালে আকৌ চাওকচোন গুড মৰ্ণিং কেনেকৈ উইচ কৰিছে গুড মৰ্ণিং গাইছ পূবে দিশে বেলি এইফালে পৰা দিছে মেলি গুড মৰ্ণিং কৈ দিছে তোৰ মাক ফাগুনচত এইখন জগতত নিজৰ বুলি গুড মৰ্ণিং গাইছ চেছ গুড মৰ্ণিং ক'ৰ পৰা দিছে নাচাই কিয় মোক সেইটো ফেচবুকত এই চুকমাৰণি কেইটামানে একদম কি বুলি কওঁ এতিয়া পুৰা এনেও বেয়া বেয়া কমেণ্ট দিব ভাল ভিডিঅ' বনালে ভাল কমেণ্ট পাব बात तो सही है বেয়া ভিডিঅ' বনালে বেয়া কমেণ্ট পাব यही नहीं अभी और सुनिए কাৰণ এই জগতখনৰ শাস্ত্ৰত একফালৰ পৰা লিখা আছে যেনে কৰ্ম তেনে ফল উদাহৰণস্বৰূপে লুক এট দিছ এই ভিডিঅ'টোৰ পৰা আপুনি কি বুজি পালে এই ভিডিঅ'টোৰ পৰা আপুনি কি শিক্ষা পালে আপুনি এই ভিডিঅ'টোৰ পৰা এটা কথাই বুজি পাইছে আপুনি এই ভিডিঅ'টোৰ পৰা আপুনি এটাই শিক্ষা পাইছে যে টেকেলি এটা নকওঁ ৰাইজে গম পাইছে দেই
দুটামান আছে কি কৰে কমেণ্ট বক্সত আহিব তোৰ কাম বন নাই নেকি তই যে লোকক যে এনেকৈ ৰ'ষ্ট কৰি থাক এই বায়েৰ হাতে যে সমাজখন যে ধ্বংস কৰি আছে সেইটো কোনে কণ্ট্ৰল কৰিব তোৰ মাক ফাগুন চোৱা তই কৰিবি নেকি হা সেইটোৱে কথা এই কৰি আছে কোনে এই দাসে আজি এখেতলোকে যিখিনি কৰি আছে কৰক কোনো কথা নাই ভিডিঅ' বনাইছে নিজৰ নিজৰ জীৱন নিজৰ কথা কিন্তু এনে কিছুমান কিয় কৰিব লাগে হোৱাই ডু দিছ এনে কিছুমান তোৰ মাক ফাগুন চোৱা হোৱাই লোৱা বেমাৰ আজাৰ আছে নেকি মাৰ বাপেৰে ককাই ভাই মাহী জেঠাই পেহী খুৰা খুৰী যিমান তোৰ পৰিয়ালৰ সমস্ত মানুহ আছে সকলোৱে গম পাই নাই তই যে আহি পেলাই এনে কিছুমান কৰি আছ আইঅ আজি ইমান গৰম ঐ দাঙি দিওঁ নেকি চাওঁ নেকি শুনিলে দাঙি দিওঁ চাওঁ নেকি বোলে এতিয়া কোন বা চাবলৈ ৰখি আছে আইঅ আজি ইমান গৰম ঐ দাঙি দিওঁ নেকি চাওঁ নেকি চাওকচোন কি ক'ব আৰু এয়া হৈছে আমাৰ অসমৰ ক্ৰিয়েট একোডালটো নাজানি যিটোকে মন যায় সেইটোকে কৈ দিয়ে আৰু আইঅ ইমান গৰম দাঙি দিওঁ চাওঁ নেকি দেখুৱাই দিয়ক আমাৰ কি ঘটিটো যায় তোৰ মাক ফাগুন চোৱাত হ'ব মাহীটো একদম নাপায় এইটো কাম কৰিব একদম হাত জোৰ কৰিছোঁ বয়স হৈ গৈছে আপোনাৰ নামঘৰে চামঘৰে যাই কিনে হৰিনাম লৈ লওক একদম নিজৰ পাপৰ পৰা ফুল মুক্ত হ'ব এনে কিছুমান এইবোৰ কৰি একদম এইবোৰ লাভ নাই এইটো সত্য কথা কৈছোঁ মানে বয়স চাই কাম কিছুমান কৰিলে ভাল লাগে এইটো বয়সত এনে কাম কিছুমান কৰিলে একদম শোভা নিদিয়ে দেই বেয়া নাপাব কোৱাৰ কাৰণে নিজৰ বুলি কৈ দিছোঁ বিক্ৰম দাস হয় অ'কে আজিৰ বিষয়ানুষ্ঠানত যিসকল মহিলাক দেখুওৱা হ'ল এই মহিলাসকলৰ প্ৰত্যেক হাজবেণ্ডলৈ মোৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ একদম মন দি শুনিব অ'ৰি ভিন্দুসকল আপোনালোকে আপোনালোকৰ নিজৰ ৱাইফক কণ্ট্ৰল কৰক এনে কিছুমান কৰি পেলাই তেখেতলোকে একো ভাল কাম কৰা নাই সত্য কথা কৈছোঁ মানুহে তেখেতলোকক একো ভাল বুলি নকয় কাৰণ এনে কিছুমান কৰি থকা দেখিলে যিসকল উঠি অহা যুৱ প্ৰজন্মক কি প্ৰভাৱ পৰিব নিজে এবাৰ চিন্তা কৰিব যদি আপোনাৰ ঘৰতো যদি সৰু যদি ল'ৰা ছোৱালী আছে নিজৰ বুলি কৈ দিলোঁ কথাষাৰ সদায় মনত থ'ব দেই তো গতিকে আজিলৈ ভিডিঅ'সমূহ ইমানে লগ পাম নেক্সট ভিডিঅ'ত যদি ভিডিঅ'সমূহ চাই যদি জীৱনৰ যদি ইমান কোনো যদি সুখ অনুভৱ কৰিলে ভিডিঅ'সমূহ আগলৈ ঠেলি দিব নিজেও হাঁহি থাকক 10জনক হাঁহি থাকক হাঁহি থাকিলে স্বাস্থ্য ভাল থাকে লগ পাম নেক্সট ভিডিঅ'ত একে দৈ এই দাস ভাই সদায় জুই কৃষ্ণ